Hi, I'm Pragya Paramita. Apnalke sai ase #1 entertainment YouTube channel Asvis Mixture. So don't forget to like, share, comment, subscribe and definitely press the bell icon. Pragya, এটা সুধিব বিচাৰিম যে আপোনাৰ ফুললি যাত্ৰাটো অকণমান কৈ দিয়ক। এতিয়া ধৰি লওক বহুতে ইমান নাজানিব পাৰে কাৰণ ইউটিউবতো পোৱা নাই তেনেকুৱা টাইপৰ। অকণমান আপোনাৰ অভিনয় যাত্ৰাটো কেনেকুৱা আছিলে, কেনেকৈ আহিলে, লগতে এংকৰিঙত কেনেকৈ আহিলে বা ক'ত ক'ত কৰিছে এতিয়ালৈকে আপোনাৰ উল্লেখযোগ্য তেনেকুৱা টাইপৰ গোটেইখিনি ক'লে ভাল পাম অকণমান। অ'কে, বেছি দীঘলীয়াকৈ নকওঁ বাৰু। যিহেতু মই নাটকেদি আৰম্ভ কৰিছিলোঁ, সৰুতে ক্লাছ 2 পৰা মই নাটক কৰিছোঁ, তেতিয়া বাৰু একো নুবুজোঁ। তাৰপিছত লাহেকৈ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তেখেতৰ বহুতকেইখন উল্লেখযোগ্য নাটক, নিমাতী কইনা বা শোণিতপুৰী, ৰূপালী এইখন কৰিছোঁ, ভাওনা কৰি পাইছোঁ। আৰু মই প্ৰথম অভিনয় যেতিয়া কৰিছিলোঁ কইনা বুলি টেলি চিৰিয়েলখন, তেতিয়া মাক মানে স্ক্ৰিপ্ট দিবলৈ আহিছিলে, স্বৰ্গীয় প্ৰফুল্ল শইকীয়া, তেখেতে স্ক্ৰিপ্ট দিবলৈ আহিছিলে। মই সৰু, তেতিয়া ফ্ৰকটো পিন্ধি পেলাই ইফালে ইফালে দৌৰা-দৌৰি কৰি আছোঁ। তেতিয়া মানে তেখেতে অফাৰ কৰিলে যোনটো মেইন কেৰেক্টাৰ, চাইল্ড কেৰেক্টাৰ এটা আছে, চাইল্ড আৰ্টিষ্ট, সেই কেৰেক্টাৰটোৰ কাৰণে মোক ক'লে, কিন্তু মোৰ একেবাৰে মন নাছিল। তথাপিও মানে কিবা এটা মায়েও ক'লে, তেখেতেও কনভিন্স কৰিলে, কৰাৰ পিছত সেইখন কৰিলোঁ। কি কৰিলোঁ কি নাই মই গমেই নাপালোঁ, মানে ওপৰেদি গুচি গ'ল। তাৰে আগতে যেতিয়া মাহঁতে নাটক কৰে তেতিয়া বহুতে মানে মোক বিচাৰিছে চাইল্ড আৰ্টিষ্ট হিচাপে, কিন্তু মানে মই একেবাৰে মন নাছিলে, এক্টিং নকৰোঁ, মানে চাই ভাল লাগে, মাক যেতিয়া মঞ্চত দেখোঁ বা স্ক্ৰীণত দেখোঁ তেতিয়া চাই খুব ভাল লাগে তেনেকুৱা। আৰু ৰেডিঅ'ত মই অডিশ্যন দিছিলোঁ, এতিয়ালৈকে মই চিলড্ৰেনছ শাখাতে পাছ কৰি থৈছোঁ, বাকী দিয়া নাই। আৰু তাৰপিছত মই এংকাৰিং আৰম্ভ কৰিছিলোঁ প্ৰাইভেট ছেটেলাইট চেনেল এটা, তাতে মই প্ৰগ্ৰাম এটাৰ এংকাৰ আছিলোঁ। তাৰপিছত লাহেকৈ মঞ্চলৈ মানে এংকাৰিং কৰা আৰম্ভ কৰিলোঁ, বহুতো কৰ্পৰেট শ্ব'জ, তাৰপিছত কিছুমান অইলে হওক বা ONGC বা ৰিফাইনাৰী, কৰ্পৰেট হাউচেছ, তেওঁলোকৰ কাৰণে মই ইভেণ্টছ কৰিছিলোঁ। তাৰ লাহেকৈ তাৰপিছত গভৰ্ণমেণ্ট শ্ব'জ, যোনবিলাক গভৰ্ণমেণ্ট শ্ব'জ ইভেণ্টছ বহুতকেইখন মানে কৰাৰ মই সৌভাগ্য প্ৰাপ্ত কৰিলোঁ। আৰু মেইনলি মানে উল্লেখযোগ্য যদি মই কওঁ তেতিয়াহ'লে কেইটামান শ্ব'জ যোনবিলাক মানে টাৰ্ণিং পইণ্ট বুলি যে কয় লাইফৰ, তেনেকুৱা মই মোদীজী, আমাৰ প্ৰাইম মিনিষ্টাৰ, অনাৰেবল প্ৰাইম মিনিষ্টাৰ, তেখেত যিমানবাৰ অসমলৈ আহিছে 3বাৰ, তাৰ মাজতো মিটিংছৰ কাৰণে আহিছে, কিন্তু যোনবিলাক ইভেণ্টছ হৈছে ঢলা শদিয়া হৈ গ'ল, তাৰপিছত আমাৰ BPCLৰ ডিব্ৰুগড়ত এটা প্ৰগ্ৰাম হৈছিলে, তাতে মোদীজী আহিছিলে, তেনেকৈ। আৰু সেইকেইটা ইভেণ্ট, উল্লেখযোগ্য ইভেণ্ট কেইটামানত মই মানে এডভান্টেজ আছে, মানে একেবাৰে যোনটো খুব ডাঙৰ এটা ইভেণ্ট আছিলে, ওৱান অফ দ্য বিগেষ্ট ইভেণ্টছ। নামামি মই কৰিছিলোঁ। চ' আমাৰ ফৰ্মাৰ প্ৰেজিডেণ্ট প্ৰণৱ মুখাৰ্জী, এতিয়াৰ প্ৰেজিডেণ্ট ৰামনাথ কোবিন্দজী, আৰু আমাৰ ভাইচ প্ৰেছিডেণ্ট M ভেংকায়া নাইডুজী, তেওঁলোক যিমানবাৰ মানে অসমলৈ আহিছে, মই ইভেণ্টকেইটা কৰিবলৈ মই সুবিধা পালোঁ। চ' সেইকেইটা কেইটামান মানে ডাঙৰ ইভেণ্টছ আৰু নামামি ব্ৰহ্মপুত্ৰ, নামামি বৰাক, ঢলা শদিয়াৰ ইনগ্ৰেশ্যন, এডভান্টেজ এছাম, তেনেকৈ আৰু ওচৰৰ পৰা পাইছোঁ। আৰু ইনফেক্ট এটা কথা মই মেনশ্যন কৰিম যে তেখেতে ঢলা শদিয়াৰ যেতিয়া ইনগ্ৰেট কৰিবলৈ আহিছিলে, তেতিয়া তেখেতে মানে অসমীয়া 2টা লাইন ক'ব বিচাৰিছিলে, তেতিয়া মানে অসমলৈ আহি ভাল লাগিছে বা তেনেকুৱা ধৰণৰ এটা ক'বলৈ বিচাৰিছিলে। তেতিয়া মোক মানে আমাৰ মিনিষ্টাৰ তেওঁলোকে ক'লে যে মানে অসমীয়াত লাইন লিখিবলৈ, অসমীয়াত কিন্তু মানে ৱৰ্ডিংছখিনি হিন্দী, যাতে তেখেতে পঢ়িব পাৰে। চ' মই সেইখিনি লিখি দিলোঁ আৰু তেখেতে ধুনীয়াকৈ পঢ়ি দিলে, মোৰ সেইটো খুব ভাল লাগে। এক্সেক্টলি মনত নাই, কিন্তু মানে অসমবাসীলৈ মোৰ মৰম, মই আজি অসমলৈ আহি পাই ভাল লাগিছে, তেনেধৰণৰ অকণমান লিখি দিছিলোঁ। আৰু তেখেতে তাৰ পিছত ছাবচিকুৱেণ্টলি যিকেইটা ইভেণ্ট হৈছিলে অসমত, সেইকেইটাত মানে সেইকেইটা লাইন ইউজ কৰে। হিন্দী ভালকৈ লিখিব পাৰে ন, লিখিব গোটেইখিনি ন, গোটেইখিনি পাৰোঁ। আৰু এতিয়া এংকৰিংটো হ'ল বাৰু, আৰু সুধিম কিবা জানিব লাগিলে, এতিয়া অভিনয় কওক, আপুনি অভিনয় বহুত শাহু বোৱাৰীও কৰিছে চাগে ন, শাহু বোৱাৰী হওক, তাৰপিছত তেনেকুৱা অপৰাধ নামৰ এখন এংকৰিঙো কৰিছিলে, বা বহুত ধাৰাবাহিক অভিনয় কৰিছিলে, তাৰপিছত অভিনয় আচলতে সেইটো জিনজতে আছে, মাৰ পৰা সেইখিনি মই পালোঁ যে অভিনয়ৰ প্ৰতি তাৰপিছত আকৰ্ষণ হৈ গ'ল। অভিনয়ত মোৰ খুব ভাল লাগে যেতিয়া মানে বেলেগ এটা কেৰেক্টাৰ পৰ্ট্ৰেট কৰিবলৈ সুবিধা পাওঁ, কো আৰ্টিষ্টৰ লগত একেলগে চিন এটা বুজি লৈ পেলাই। আৰু মানে অভিনয় একেবাৰে মই যেতিয়া তোমাৰ বাবেখন যেতিয়া কৰিছিলোঁ তেতিয়া সৰু আছিলোঁ, চ' লিড কেৰেক্টাৰটো আছিলে ৰাগ ঐনিতম আছিলে, চ' সেইখন মুভি কৰিছিলোঁ। তাৰপিছত চিৰিয়েল যেতিয়া কৰোঁ, যেতিয়া আমাৰ চেনেলছবিলাক আৰম্ভ হৈ গ'ল, চিৰিয়েলখিনি কৰোঁতেও তেতিয়াও মানে বেলেগ বেলেগ কেৰেক্টাৰ পৰ্ট্ৰেট কৰিবলৈ সুবিধা পাওঁ। চ' মানে অকণ ফানি ইনচিডেণ্টছো আছে ধৰা, তাৰপিছত মানে মায়ে বহুতখিনি গাইড কৰে অভিনয়ৰ ক্ষেত্ৰত। ত' মায়ে
শিকাই বুজাই দিয়ে বা মানে দেউতাও অভিনয় কৰিছে মানে এনেকৈ আৰু মাজে মাজে অন অফ আৰু চ' অভিনয় যাত্ৰাটো চিনেমা মানে প্ৰথমে ষ্টেজৰ পৰা আৰম্ভ কৰি পেলাই তাৰপিছত মিউজিক ভিডিঅ'জ কেইটামান বহুত বেছি নহয় যদিও তাৰপিছত মুভিজ আৰু দেন চিৰিয়েলছ তাৰপিছত মানে মোৰ বেছি ইনক্লাইনেশ্যন টুৱাৰ্ডছ মানে এংকাৰিং হৈ গ'ল চ' এতিয়া বৰ্তমান আপুনি কিবা কি এংকৰিঙত ব্যস্ত অকণমান জনাই দিব ৰিচেণ্টলি মই দিল্লী গৈছিলোঁ বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়া তেওঁলোকে যিবিলাক কমনৱেলথ গেমছৰ যিবিলাক মেডেলিষ্ট আছিলে চাইনা নেহৱাল PV সিন্ধু আৰু কোচ গোপী চন্দ তেওঁলোকক মানে ফেলিচিটেট কৰিছিলে কমনৱেলথ গেমছ আৰু এইবাৰ প্ৰথম মানে টীম ইণ্ডিয়াই এজ এ টীম চেম্পিয়ন হৈছিলে কমনৱেলথ গেমছত বেডমিণ্টনত চ' সেইটো দিল্লীত হৈছিলে ইভেণ্টটো সেইটো মই এংকাৰিং কৰিলোঁ তাৰ আগতে এটা ইভেণ্ট হৈছিলে বেডমিণ্টনৰ তাতে আমাৰ ভাইচ প্ৰেচিডেণ্ট আহিছিলে সেনেকুৱা আৰু এতিয়া ৰিচেণ্টলি কেইদিনমান পাছত আৰু কেইটামান ইভেণ্টছ আছে সেইটো মানে নিশ্চয় গম পাব যেতিয়া কৰিম আপুনি আমি শুনিব পাইছোঁ বা জানো আপুনি ডান্স ভাল নৃত্য কৰে তাৰ বিষয়ে অকণমান জনাই দিয়ক ক'ৰ পৰা শিকিছে বা কেনেকৈ কি ডান্স জানে আপুনি অ'কে মই গুৰু গৰিমা হাজৰিকা তেখেতৰ তত্বাৱধানত মই ওড়িশী নৃত্য মই প্ৰশিক্ষণ লৈছোঁ সৰুৰ পৰা ক্লাছ 1 ওড়িশী নৃত্য অৰিজিন হয় উৰিষ্যাৰ শাস্ত্ৰীয় নৃত্য হয় ওৱান অফ দ্য ক্লাছিকেল ডান্সেছ অফ ইণ্ডিয়া যেনে ভাৰতনাট্যম তেনেকৈ ওড়িশী আৰু অৰিজিন হ'ল উৰিষ্যাৰ পৰা চ' মই সেইটো ক্লাছ 1ৰ পৰা ওড়িশী শিক্ষা গ্ৰহণ কৰিছোঁ তেখেতৰ আণ্ডাৰত আৰু মই বহুতকেইটা পাৰফৰ্মেঞ্চ অল অভাৰ অসম পাৰফৰ্ম কৰিবলৈ মই সুবিধা পালোঁ তাৰপিছত মই সত্ৰীয়া শিকিছোঁ আৰম্ভ কৰিছিলোঁ মই গুৰু গৰিমা হাজৰিকাৰ পৰাই তাৰপিছত আমাৰ সকলোৱে পৰিচিত স্বৰ্গীয় গুৰু জীৱনজিৎ দত্ত তেখেতৰ তত্বাৱধানত মই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ আৰু তেখেতৰ পুত্ৰ বৰিশ দত্ত তেখেতেও এতিয়া কণ্টিনিউ কৰিছে তেখেতৰ আণ্ডাৰতো মই সত্ৰীয়া নৃত্য শিক্ষা গ্ৰহণ কৰিছোঁ চ' দুটা ক্লাছিকেল ডান্স সত্ৰীয়া আৰু ওড়িশী আৰু মই বিলিভ কৰোঁ যে ক্লাছিকেল ফৰ্ম এটা যদি বেছ এটা থাকে তেতিয়াহ'লে বেলেগ চব নাচ নাচিব পৰা যায় আৰু ফ'কে হওক বা লাহে লাহে গম পাব Thank you so much. Thank you.